নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ বহুতৰে এটা সমস্যা, সেইটো হৈছে যে তেওঁলোকৰ এনেকুৱা কিছুমান আছে, তেওঁলোকে বেছি সংখ্যকে 4-5 বাৰ ইণ্টাৰভিউ দিছে, কিন্তু তেওঁলোকে চাকৰি পোৱা নাই। এতিয়া আপোনালোকৰ যিসকলে চাকৰি পায় তেওঁলোকে চোকা বা তেওঁলোকে বেছি ভাল পাৰফৰ্মেঞ্চ ৰানিঙত দিব পাৰে নেকি, বা যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই, যিসকলে সংগ্ৰাম কৰি আছে, তেওঁলোকৰ একো কাম নাই নেকি? না তেওঁলোকে পঢ়িব নোৱাৰে, না তেওঁলোকে একো ৰানিং কৰিব নোৱাৰে, বা লং জাম্প মাৰিব নোৱাৰে নেকি? মানে আমাৰ সমাজত বৰ্তমান যিটো ধাৰণা হৈ আছে, সেই ধাৰণাটোৰ ওপৰত এই ভিডিঅ'ত আপোনালোকক কথা পাতিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমাৰ সমাজত মানে আমাৰ যিখিনি মেইনকৈ গাঁৱলীয়া সমাজ, তাত এটা মানে চিন্তাধাৰা আছে। কোনোবা ল'ৰা এটাই ফাৰ্ষ্ট ডিভিজন পাইছে, সি চোকা। কোনোবা ল'ৰা এটাই থাৰ্ড ডিভিজন পাইছে, সি কেধা। ডাইৰেক্ট ক'ব। কোনোবা ল'ৰা এটাই বা 5টা ল'ৰাই 5টা বন্ধু একেলগে ৰানিঙৰ প্ৰেক্টিছ কৰিছে, তাত 2টাই চাকৰি পালে, 3টাই চাকৰি নাপালে, সেই 3টাই ৰানিং কৰিব নোৱাৰে। সেই 3টা মানে এনেই আড্ডা পিটিবলৈ যায়। তাৰপিছত আপোনালোকৰ কোনোবা এটাই এডিআৰি পৰীক্ষাটো দিলে, তেওঁ যদি পাছ কৰি চাকৰিটো পাইছে, তেওঁ চোকা বা তেওঁ সমাজৰ বাবে ভাল মানুহ, আৰু যিকেইটা নোৱাৰিলে সেইকেইটা সমাজৰ বাবে আৱৰ্জনা, তেওঁ গাধা। এতিয়া এই কথাটো আপোনালোকে হয়তো মিনিমাম আপোনালোকৰ 80 পৰা 90% যিসকলে এবাৰ নাইবা দুবাৰ ইণ্টাৰভিউ দিছে, তেওঁলোকে এদিন নহয় এদিন ক'ৰবাত শুনিবলৈ পাইছে। আৰু কেতিয়াবা আপোনালোকে ক'ৰবাত যে ঘৰৰ মানুহৰ ওচৰতো অৱহেলিত হ'ব লগা হৈছে। বিশেষকৈ মই ভুক্তভোগী, কাৰণ এইখিনি দিন মই নিজে পাৰ কৰি আহিছোঁ। এতিয়া আপোনালোকৰ যিসকলে চাকৰি পালে, মই চাকৰি পোৱাসকলক এইটো কোৱা নাই যে মানে তেওঁলোক গাধা, কিন্তু এনেকুৱা কিছুমান আছে বৰ্তমান এনেকুৱা হয়, যিসকলে বহুতটা ভাল মাৰ্ক পায়ো চাকৰি নোপোৱাকৈ থাকি যায়, তাকে এটা কম নম্বৰ পায়ো চাকৰি পায়। এতিয়া আমাৰ সমাজত সেই ভিতৰুৱা যিখিনি কথা, সেই কথাখিনি আলোচনা নকৰে। এতিয়া ধৰি লওক, অসম পুলিচৰ ABUB ক্ষেত্ৰত ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যায়। গতিকে কোনোবা এটা ডিষ্ট্ৰিক্টত কাট অফটো কম যায়, তাত বহুত কম নম্বৰ পোৱা ল'ৰা নাইবা ছোৱালী চাকৰি পায়, কোনোবা এটা ডিষ্ট্ৰিক্টত নাপায়, নিয়েৰেষ্ট ডিষ্ট্ৰিক্ট হ'লেও নাপায়, বা গাঁওখন বেলেগ হ'লে নাপায়। একেখন ফিল্ডতে প্ৰেক্টিছ কৰিব, কিন্তু এজনৰ ডিষ্ট্ৰিক্ট বেলেগ, এজনৰ ডিষ্ট্ৰিক্ট বেলেগ, যাৰ বাবে তেওঁলোকে চাকৰি নাপায়। কেতিয়াবা হয় একেখন ডিষ্ট্ৰিক্টৰ মাজতো আপোনালোকৰ বিভাগ হৈ যায়। আপোনালোকৰ কিছুমান এনেকুৱা হয় মিলিটাৰী এফেক্টেড এৰিয়া পৰি যায়, তাত আপোনালোকৰ বহুত কাট অফ কম গুচি যায়। বা আমাৰ সমাজত যিটো একেবাৰে এটা মেইন বিষয়, সেইটো হৈছে কাষ্ট ছিষ্টেম। কাষ্ট ছিষ্টেমৰ জহত বহুতো এনেকুৱা ল'ৰা নাইবা বহুতো এনেকুৱা ছোৱালী আছে, যিসকলে বহুতটা ভাল পাৰফৰ্মেঞ্চ দিওঁ তেওঁলোকে ক'ৰবাত যে তেওঁলোক অৱহেলিত হৈছে, ক'ৰবাত যে তেওঁলোক ৰোগ আছে। এতিয়া সেই ল'ৰাটো নাইবা সেই ছোৱালীজনীৰ গাত কোনো দুখ নাই। গতিকে আমাৰ সমাজত এইটো কথা কোনেও ভালদৰে নাচায় যে এই ল'ৰাটোৱে কষ্ট কৰিছে, এই ল'ৰাটোৱে আপোনালোকৰ ভালদৰে পঢ়া শুনা কৰি আছে, ই এদিন নহয় এদিন সফল হ'ব। কাৰো আপোনালোকৰ উৎসাহ দিয়াৰ মন নাথাকে। ক'ৰবাত এজন দুজন থাকে, কিন্তু বেছি সংখ্যকে নাথাকে। আপোনাৰ মুখৰ আগত ক'ব যে তই দৌৰি থাক, তই চাকৰি পাব, কিন্তু আঁতৰত গৈ কথা যাব, এই ইয়াৰ কাম নাই, ই এনেই ফিল্ডত গৈ মানুহক দেখুৱাবলৈ যায়, আবেলি গধূলি যায়, কোনো কাম নাই, ই চাকৰি নাপায়, আপোনালোকৰ বেলেগৰ আগত তেনেকৈ কৈ যাব। গতিকে আপোনালোকক মই এটাই কওঁ, আপোনালোকে প্ৰথম বেলেগৰ কথাত কেতিয়াও কোনো মন নিদিব। আপোনাৰ নিজৰ যিটো লক্ষ্য, সেই লক্ষ্যটো আগত ৰাখি আপুনি তালৈ গতি কৰি থাকক। আপোনালোকৰ বাটত যিখিনি হাঙাৰ আহে, যিখিনি বাধা আহে, সেই বাধাখিনি আপোনালোকে ফালৰি কাটি কাষত থৈ আপোনাৰ নিজৰ লক্ষ্য, সেই লক্ষ্য স্থানটোলৈ যাবলৈ সদায় কষ্ট কৰি থাকক। আপুনি যেতিয়া সফল হ'ব, সেই সফল হোৱাৰ পিছত আপোনাৰ কাষলৈ হাজাৰজন আহিব। আপোনাক বৰ্তমান যিকেইজনে অৱহেলা কৰিছে সেইকেইজনেও ক'ব যে ই বহুদিন কষ্ট কৰি আছিল, মই আগতে কৈছিলোঁ ই এদিন চাকৰি পাব, বা সেই তেনেকুৱা কথা কোৱা মানুহ ওলাব। গতিকে আপোনাৰ যেতিয়া এতিয়া বেয়া সময় চলি আছে, আপোনাৰ বিভিন্ন সমস্যা আপোনাৰ ওচৰত আহিব পাৰে, সেই সমস্যাখিনি আপোনাৰ সমস্যা হিচাপে নলৈ, সেইখিনি আপোনাৰ আশীৰ্বাদ হিচাপে লৈ যদি আপুনি আগবাঢ়ি যায় বা কষ্ট কৰি যায়, আপুনি এদিন নহয় এদিন সফল হ'বই। মই এইটো কথা অকল যিকেইটা দৌৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কোৱা নাই, যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো কৈছোঁ। আপোনালোকে যদিহে 9-10ত পঢ়ি আছে, আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট বেয়া হ'ল, আপুনি ভালদৰে বাকীখিনি পঢ়ক, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হ'ব। বা যিসকলৰ বয়স বেছি হৈছে, তেওঁলোকৰ এতিয়া ধৰি লওক অসম আৰক্ষী নাইবা অসম বন বিভাগত আহিবলৈ তেওঁলোকৰ কোনো বয়স নাই, তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক। কাৰণ এডিআৰি 3rd গ্ৰেড 4th গ্ৰেডতো বহুতখিনি নতুন পোষ্ট মুকলি হ'বলৈ গৈ আছে। গতিকে সেইখিনিৰ বাবে যদি ভালদৰে প্ৰিপেৰেশ্যন কৰে, আপুনি সফল হ'বই। আপোনাৰ পাৰ্চেণ্টেজ কিমান, আপোনাৰ বয়স কিমান, আপোনালোকৰ কাষ্ট কিমান কি, আপোনালোকে সেইখিনি কেতিয়াও মনত নোসোমাব। সেইখিনি আঁতৰাই দি মই এজন পৰীক্ষাৰ প্ৰাৰ্থী, মই এটা চাকৰি ল'ম, আপুনি সেইটোৱে ভাবক। মোৰ কাষ্ট কি, মোৰ বয়স কিমান, মোক মানুহে ক'ব, সেইখিনি মনৰ পৰা উলিয়াই দিয়ক। আৰু আপোনাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো আপোনালোকে
আগত ৰাখি ভালদৰে কাম কৰক। এদিন নহয় এদিন নিশ্চয় সফল হ'বই। ধন্যবাদ।